প্ৰিয় ভাই আৰু বিশ্বাসী চবক প্ৰেজ দ্য লৰ্ড। ঈশ্বৰ জীৱাই এটা সুন্দৰ সময় দিছে আমি ঈশ্বৰৰ বাক্যৰ লগত কথা পাতিবৰ কাৰণে। আজি আমি চাম যীশুখ্ৰীষ্টৰ জীৱনৰ বিষয়ে। যীশুখ্ৰীষ্ট পৃথিৱীত যেতিয়া আছিলে আৰু থাকি পেলাই তেওঁ বহুতো কাৰ্যবিলাক কৰি গ'ল, আৰু যিটো কাৰ্য কৰাৰ যোগেদি আপুনি আৰু মই আজি স্বাধীনতাভাৱে পৃথিৱীত জীয়াই আছোঁ, প্ৰভুৰ আৰাধনা উপাসনা কৰিবৰ কাৰণে এটা সুবিধা পাইছোঁ। তো মোৰ প্ৰিয় ভাই ভনীসকল, প্ৰভু যীশুখ্ৰীষ্টৰ জীৱনৰ বিষয়ে দেখিলে আমি তেওঁৰ প্ৰথম কথাটো আমি পাওঁ, তেওঁৰ জীৱনটো সমৰ্পণ কৰিছিল। আৰু এই সমৰ্পণ জীৱন বা আপোনাৰ মোৰ কাৰণে দিয়াৰ কাৰণে আজি আপুনি মই স্বাধীনতা জীৱন যাপন কৰি আছোঁ। কিয়নো আমি এভৰি যদি 10 পঢ়ো, তাত কৈছে, সেই ইচ্ছাৰে আমি যীশু খ্ৰীষ্টৰ শৰীৰ নৈবস্যৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰ তৃপ্তি হলোঁ। তো মোৰ প্ৰিয় ভাই ভনীসকল, প্ৰভু যীশুখ্ৰীষ্টৰ জীৱন আপোনাৰ আৰু মোৰ কাৰণে দিয়াৰ কাৰণে আজি আপুনি মই স্বাধীনতাভাৱে আমি প্ৰভুৰ আৰাধনা কৰিবৰ কাৰণে, প্ৰভুৰ মহিমা কৰিবৰ কাৰণে পাইছোঁ। কিয়নো প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ জীৱন সমৰ্পণ কৰিলে আপোনাৰ আৰু মোৰ কাৰণে। আৰু যীশুখ্ৰীষ্টৰ জীৱনটো এনেকৈ আছিলে যে তেওঁ সমৰ্পণ কৰিলে আৰু তেওঁ সেৱা কৰা জীৱন আছিলে, আৰু তেওঁ সেৱা কৰিছিল। যিবিলাকে বন্দীশালত আছিল তেওঁবিলাকক মুক্ত কৰিছিল, যিবিলাকে বেমাৰত পৰিছিল তেওঁ সুস্থ কৰিছিল, যিবিলাকে শয়তানৰ জালত পৰিছিল তেওঁবিলাকো মুক্ত কৰিছিল। আৰু তাৰ বিষয়ে যদি পঢ়িলে আমি পাওঁ, আমি যদি 5 কৰ্ম 10:38 পঢ়ো, তাত কৈছে যে সেয়ে এই ঈশ্বৰৰ নাচৰতীয়া যীশুক পবিত্ৰ আত্মা আৰু মহিমাৰে অভিষিক্ত কৰিলত তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম কৰি শয়তানৰ পৰা অত্যাচাৰ পোৱা সকলো সুস্থ কৰিলে, কিয়নো ঈশ্বৰে তেওঁৰ সংগী আছিল। তো প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া পিতৃ ঈশ্বৰৰ অনুগ্ৰহবাদৰ আশীৰ্বাদৰ যোগেদি তেওঁ ঠায়ে ঠায়ে গৈ পেলাই প্ৰভুৰ যিটো মহিমা তেওঁ প্ৰচাৰ কৰিছিল, আৰু যিবিলাকে বেমাৰত পৰি আছিল, যিবিলাকে নৰিয়াত আছিল আৰু তেওঁবিলাকক সুস্থতা দান কৰিছিল, শয়তানৰ জালত যিবিলাক ফচি আছিল তেওঁবিলাকক মুক্ত কৰিছিল, আৰু তেওঁ প্ৰভুৰ সেৱা কৰি আগুৱাই গৈছিল। আৰু যদি তেওঁৰ জীৱন বিষয়ে আমি চাম, তেওঁ একটা শক্তিমন্ত জীৱন, তেওঁ শক্তিৰ জীৱন আছিলে। আৰু তেওঁ যদি আমি ফিলিপিয়া যদি আমি 4:13 পঢ়ো, তাত কৈছে যে মই খ্ৰীষ্টৰ দ্বাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱন্ত কৰে। আৰু ঈশ্বৰ জিহুৱাই যে তেওঁক প্ৰভুৰ কাৰ্য কৰিবৰ কাৰণে, প্ৰভুৰ সেৱা কৰিবৰ কাৰণে সহায় কৰে, আৰু সেই শক্তি তেওঁ পাইছিল। আৰু সেই শক্তিৰ বিষয়ে আমি ফিলিপিয়া আমি 4:13 পঢ়িবলৈ পাওঁ। আৰু যদি আমি চাওঁ তেওঁৰ জীৱনটো বলিদান জীৱন বা তেওঁৰ স্বৰ্গ জীৱনৰ বিষয়ে যদি আমি জোহনে যদি আমি পাওঁ 10:17 পঢ়ো, যীশুখ্ৰীষ্টৰ নিজৰ জীৱনটো উৎসৰ্গ কৰি দিছিল, আৰু তেওঁ আপোনাৰ আৰু মোৰ কাৰণে। আৰু জোহন 10:17 যদি পঢ়ো, তাত ধুনীয়াকৈ লিখা আছে, আমি তাত পঢ়িব চেষ্টা কৰিম। আমি 10:17 পঢ়িম। ইয়াত লিখা আছে, মই মোৰ প্ৰাণ পুনৰাই ল'বলৈ তাক এৰি দিওঁ, এই হেতুকে পিতৃয়ে মোক প্ৰেম কৰে কৈছে। সঁচাকৈ আজি প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ প্ৰাণ আপোনাৰ আৰু মোৰ কাৰণে এৰি দিলে, আৰু তেওঁ পুনৰাই ল'বৰ কাৰণে তেওঁৰ ক্ষমতা আছিল, বা তেওঁ ল'ব পৰাৰ কাৰণে আজি পুনৰাই তেওঁ জি উঠিলে, আৰু আজি আপোনাক আৰু মোক মুক্ত কৰিলে। তো মোৰ প্ৰিয় ভাই ভনীসকল, আজি আপুনি মই সেই প্ৰভু যীশুখ্ৰীষ্টৰ দৰে আমাৰ জীৱনবিলাক অতিবাহিত কৰি আমি আগুৱাই লৈ যোৱাটো ঈশ্বৰ জীৱাই বিচাৰে। আৰু যীশুখ্ৰীষ্টৰ যদি জীৱনৰ বিষয়ে আমি চাওঁ, জোহনী লিখা যদি আমি 17:14 পঢ়ো, যীশুখ্ৰীষ্ট কৈছে, মই জগতৰ নহয় আৰু তোমালোকো জগতৰ নহয়, যিবিলাকে জগতৰ নহয় তেওঁবিলাকক লোকবিলাকে ঘিণ কৰে বুলি কৈছে, লোকবিলাকে তেওঁলোকক বেয়া পায় বুলি কৈছে। আমি জোহনী লিখা আমি 17:14 পঢ়িলে পাওঁ। আৰু যদি আমি পঢ়ো এভৰি 5:8 পঢ়ো, যীশুখ্ৰীষ্টই কৈছে যে দুখৰ জীৱন, কিয়নো প্ৰভু যীশুখ্ৰীষ্ট কেতিয়া আপুনি মই বিশ্বাস কৰোঁ, আৰু বিশ্বাস কৰাৰ লগে আমাৰ জীৱনবিলাক ইমান সহজ নহয়। আমি ইমান সহজ বা সৰলভাৱে আমি এই পৃথিৱীত জীয়াই থাকিব নোৱাৰোঁ, কিয়নো আপুনি মই দুখ উঠাব লাগিব, আৰু সেই দুখ উঠাৰ যোগেদি আমি ঈশ্বৰৰ কাৰ্য কৰি যাব পাৰিম। কিয়নো আমি যদি এভৰি 5:8 পঢ়াত কৈছে, পুত্ৰ হৈয়ে দুখ ভোগ দ্বাৰাই আজ্ঞাধীন হ'বলৈ শিক্ষা পালোঁ কৈছে। আমি দুখ ভোগ কৰাৰ যোগেদি প্ৰভু যীশুখ্ৰীষ্ট যেনেকৈ পৃথিৱীত দুখ ভোগ কৰিলে, আপোনাৰ আৰু মোৰ জীৱনত আমি প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰা আমি দুখ ভোগ কৰিব পৰা হ'ব লাগিব। আৰু যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ যেনেকৈ দুখ কৰিছিল, আৰু সেইবাবে আমিও দুখ কৰোঁ বা দুখ উঠাওঁ, তেতিয়া আমি প্ৰভুৰ ৰাজ্যত আমি যাব পাৰিম। আৰু যদি আমি
আৰু যদি আমি চাওঁ যীশুখ্ৰীষ্টৰ প্ৰাৰ্থনাৰ জীৱন বুলি কৈছে, যীশুখ্ৰীষ্টই এই পৃথিৱী যেতিয়া আছিলে আৰু তেওঁ প্ৰাৰ্থনা সহকাৰে জীয়াই আছিলে। আমি জানো, আমি বহুত সময় পঢ়িবলৈ যীশুখ্ৰীষ্টৰ বিষয়ে পাম। যীশুখ্ৰীষ্ট গেছেমানিৰ বাৰীতো গৈ পেলাই তেওঁ প্ৰাৰ্থনা কৰিছিল, ক্ৰন্দন কৰিছিল আপোনাৰ আৰু মোৰ কাৰণে। মোৰ প্ৰিয় ভাই ভনীসকল, আমি যদি এপ্ৰিল 5:7 পদ পঢ়োঁ, তাতো তেওঁ প্ৰাৰ্থনাৰ বিষয়ে আমি পাওঁ। তো মোৰ প্ৰিয় ভাই ভনীসকল, আজি আপোনাৰ আৰু মোৰ কাৰণে যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীত আহিছিল আৰু দুখ আৰু কষ্ট যেতিয়া উঠালে বা তেওঁ ভুগিলে আৰু এই মুক্ত আপোনাক আৰু মোক কৰিলে যে আপুনি মই প্ৰভু যীশুখ্ৰীষ্টৰ দৰে আমাৰ জীৱনবিলাক সমৰ্পণ জীৱন হ'ব লাগে। প্ৰথম কথাটো হৈছে আমি সেৱা কৰা আমাৰ জীৱনবিলাক হ'ব লাগে। আমি ঈশ্বৰৰ আশীৰ্বাদে আমি শক্তিমন্ত হৈ আমি আগুৱাই যাব লাগে আৰু আমাৰ জীৱন বলিদান, আমি উৎসৰ্গিত জীৱন আমাৰ জীৱনবিলাক হ'ব লাগে। আৰু আমি কৈছে এই জগতৰ নহয়, আৰু জগতৰ লোকবিলাকে আপোনাক মোক ঘিণ কৰিব পাৰে, কিন্তু আমি জগতৰ দৰে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাৰ জীৱনবিলাক আমি চলাই নিয়াটো আমি ঈশ্বৰ জীৱাই বিচাৰে। আৰু আমাৰ জীৱনত আমি দুখ ভোগ কৰি পেলাই আমি যীশু যেনেকৈ পৃথিৱীত আছিল আৰু দুখ ভোগ কৰিছিল, আপুনি আৰু মই যীশুৰ কাৰণে আমি দুখ ভোগ কৰি পেলাই আমাৰ জীৱনবিলাক অতিবাহিত কৰিব লাগে। আৰু আমি লগতে আমাৰ জীৱনত প্ৰাৰ্থনাহীন জীৱন হ'ব লাগে। যেতিয়ালৈকে আপুনি মই প্ৰাৰ্থনা নকৰোঁ, যেতিয়ালৈকে মোৰ প্ৰাৰ্থনাহীন জীৱন নাথাকে, আমি প্ৰভুৰ ৰাইজৰ কাৰণে আমি আগুৱাই যাব নোৱাৰিম। তো মোৰ প্ৰিয় ভাই ভনীসকল, এই সৰু বাক্য যদি ঈশ্বৰ সকলোকে আশীৰ্বাদ কৰক। আমেন। প্ৰেইজ দ্য লৰ্ড।